পিতা পিতা কোনে 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 মুখ করলে স্বজন মই তোক কইলো স্বজন কোন কোন তুমি দেবী দিয়া তোমার হত্যা পরিচয় মই জগতৰ মাতৃ তোৰ জন্মদাত্ৰী মই স্বয়ং লক্ষ্মী মাতৃ এই মাতৃ কেৱল হেতু তুমি মোক কৰিলা স্বজন কি কাৰ্য মই কৰিম সাধন পুত্ৰ মাতৃ তোক স্বজন কৰাৰ মোৰ উদ্দেশ্য অতিকেই মহান পুত্ৰ অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী থাকিব মাতৃ পুত্ৰ যদি চাৰিওফালে কেৱল পানী 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 অকল পানীয়েই থাকে পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ মাতৃ পুত্ৰ শুন পুত্ৰ মই তোক বৰ দিছো বৰ্তিছে তই চল চল স্থল স্থল আকাশ পাতাল পাতাল এই সকলোতে পুত্ৰ তই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু কোন পুত্ৰ মাতৃ তোক পুত্ৰ প্ৰভু বিষ্ণুৰ সুদৰ্শন পুত্ৰ মহাদেৱৰ ত্ৰিশূলেও পুত্ৰ তোৰ মৃত্যু ঘটাব নোৱাৰে মাতৃ আৰু সেইবাবে পুত্ৰ তোৰ সৰ্বশৰীৰ মই মোৰ সৰ্বশৰীৰ মাতৃ সৰ্বশৰীৰ পুত্ৰ মই সৰ্বশৰীৰ পুত্ৰ মই মই কৰি এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগে আদেশ কৰক মাতৃ কোন পুত্ৰ মাতৃ অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মাতৃ চাৰিওফালে পানী কেৱল পানী মাতৃ বেদ বেদাংগ কৃষ্টি আৰু সভ্যতা এই সকলোবোৰ পানীৰ তলত আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ হাতত একোৱেই নাথাকিব কিন্তু পুত্ৰ সেই মহাপ্ৰলয়ত সকলোবোৰ ধ্বংস হোৱাৰ আগতেই কোন পুত্ৰ মাতৃ তহঁত দৈত্যসকলে সকলোবোৰ সংগ্ৰহ কৰি আনি নিজৰ লগত গোপনে ৰাখিব লাগিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব এই বেদ বেদাংগৰ দ্বাৰা তহঁত দৈত্যসকলে পুত্ৰ পিছৰ কল্পত এক নতুন সভ্যতাৰ বিস্তাৰ কৰিব পাৰিবি বিস্তাৰ তেতিয়া পুত্ৰ তহঁত দৈত্যসকল হওঁ যে দেখিছ পুত্ৰ হওঁ পুত্ৰ স্বৰ্গৰ দেৱতা এই স্বৰ্গৰ দেৱতাতকৈও উচ্চ আসন দখল কৰিব পাৰি মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামে জনাজাত হম মই এই ধৰাৰ বক্ষ পুত্ৰ মাতৃ মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিছো স্বজন তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি ঘোঁৰাৰ আকৃতি মাতৃ
আৰু সেইবাবেই তোৰ নাম হ'ব মোৰ নাম কি হ'ব তোৰ নাম হ'ব কি হ'ব তোৰ নাম হ'ব পুত্ৰ হয় দৈত্য যা পুত্ৰ পলন নকৰিবি তই তোৰ কৰ্তব্যত বৰ্তমান ভাল মাতৃ মাতৃ পুত্ৰ মোক অমৰত্বৰ কৰক প্ৰদান পুত্ৰ অমৰত্ব কিন্তু পুত্ৰ মোৰ যেটোক অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই মাতৃ মই তোক যি বৰ দিছো সেই অমৰত্ব বৰৰ সম স্বৰ্গ মধ্য পাতাল কতো কোনো বিৰোধক হত্যা কৰিব মাতৃ পুত্ৰ বল আৰু এটা বৰৰ খুব প্ৰয়োজন হৈছে প্ৰকাশ কৰ তই এই বিখল পুত্ৰ এই বিখল দৈত্যকুল বংশ বৃদ্ধিৰ বাবে মোক এজনী ৰূপৱতী কন্যা অৰ্পণ কৰক তই ঠিকেই কৈছ পুত্ৰ মাতৃ চা পুত্ৰ এই যে দেখিছ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী জ্ঞানী মানি সুন্দৰী কন্যা অন্য কোনো নাৰী যা পুত্ৰ পলন নকৰিবি চলে বলে কিম্বা কোকলে সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতীক তই বিবাহ কৰগৈ মাতৃৰ আজ্ঞা তই নকৰিবি ব্ৰহ্মাৰ কন্যা সৰস্বতী অতিকে সুন্দৰী তাই অতিকে গুণৱতী চলে বলে কিম্বা কোকলে ব্ৰহ্মাৰ কন্যা সৰস্বতীক পুত্ৰ তই বিবাহ কৰগৈ সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় নামর হয় দৈত্য স্বর্গর দেবতা মৈত্র মানব পাতালন কি আজি ঘূৰিব লাগিব মোৰে দেখ ব্ৰহ্মাৰ কন্যা সৰস্বতী ৰাণী কৰিব লাগিব তাইক মোৰে অৰ্ধাংগিনী দেখিব জগতে বুঝিব বিশ্বই তার হত্যাকর্তা ওই হয়ে দৈত্যর শক্তি বীরত্ব আর পরাক্রম